√9.3 কাৰণে প্ৰথমতে এনেকৈ এটা ৰেখাখণ্ড আঁকি ল'বা এই ৰেখাখণ্ডৰ যিটো দৈৰ্ঘ্য হ'ব সেইটো হৈ যাব 9.3 আমি আঁকিবলৈ কি কৈ আছো √9.3 এইটো আমি সংখ্যাৰ ৰেখা বহাব লাগিব হয় না তো প্ৰথমতে আমি কি কৰিম এটা ৰেখাখণ্ড আঁকিম যেটালৰ দৈৰ্ঘ্য হ'ব 9.3 ইয়াৰ ৰুটৰ ভিতৰত যেটো আছে সেইটো তাৰ পাছত কি কৰিবা তোমালোকে ইয়াৰ পৰা এক্সটেন্ড কৰিবা আৰু 1 সেন্টিমিটাৰ আৰু 1 একক এক্সটেন্ড কৰিবা তো এইখিনিৰ পৰা এইখিনিলৈকে কিমান বাঢ়িব 1 বাঢ়িব ঠিক আছে বুজি পাইছা এতিয়া যেনিবা এইটো এ দিলো এইটো পইণ্ট মই বি দিলো আৰু এইটো পইণ্ট কি হ'ব সি হ'ব তাৰ পাছত তোমালোকৰ নেক্সট কামটো হ'ল যে এ আৰু সি লম্ব সমদ্বিখণ্ড কৰিব লাগিব এই লম্ব সমদ্বিখণ্ড কেনেকৈ আঁকে এটা ৰেখাখণ্ডৰ আছে যেনিবা ইয়াত কম্পাছৰ যোনটো থৈ পেলাই এনেকৈ বৃত্তচাপ এটা এনেকৈ বৃত্তচাপ এটা দুটা আঁকিব লাগিব আকৌ একেটা যোগ লৈ ইয়াত থৈ পেলাই কম্পাছটো এনেকৈ বৃত্তচাপ এটা আঁকিব লাগিব তেতিয়া এই বিন্দু দুটা যদি কানেক্ট কৰি দিওঁ যোনটো কানেক্ট ওপৰত আৰু তলত এতিয়া এইডাল কি হ'ব এই কানেক্ট কৰাৰ পাছত যেটা ৰেখাখণ্ড পাম সেইডালে হ'ব তোমাৰ লম্ব সমদ্বিখণ্ড ঠিক একেদৰে আমি এ চিৰ ক্ষেত্ৰতো এইটো কৰিম এ কেন্দ্ৰ কৰি এনেকৈ বৃত্তচাপ আঁকিলো তলতো বৃত্তচাপ আহিব এনেকৈ চি কেন্দ্ৰ কৰি এনেকৈ বৃত্তচাপ এটা আহিলে এনেকৈ বৃত্তচাপ এটা আহিলে পাই গ'ল এতিয়া আমি লম্ব সমদ্বিখণ্ড আঁকিলে এইটো বিন্দু আৰু এইটো বিন্দু কানেক্ট হ'ব কানেক্ট কৰিলে এনেকৈ পাম এই মাজতে এটা বিন্দু কাটিব এইটো অ বুলি ধৰি দিব পাৰা তোমালোকে ঠিক আছে এতিয়া অ বিন্দুক কেন্দ্ৰ কৰি তুমি অ এ ব্যাসাৰ্ধ লৈ পেলাই কি বুলি কৈছো অ বিন্দুক কেন্দ্ৰ কৰি অ এ ব্যাসাৰ্ধ লৈ এনেকৈ বৃত্তচাপ আঁকিব লাগিব ইয়াত কম্পাছৰ যোনটো থবা আৰু ইয়াত পেন্সিলডাল থবা থৈ পেলাই এনেকৈ বৃত্তচাপ এটা আঁকিবা বৃত্তচাপটো এনেকৈ গ'ল হৈ গ'ল তো সেই বৃত্তচাপটো এইফালে এ কাটিব এইফালে চি কাটিব কাৰণ এইফালে যদি অ এ ব্যাসাৰ্ধ হয় এইফালে হৈছে অ চি ব্যাসাৰ্ধ গতিকে এ আৰু চি কটাকটি কৰিয়ে যাব এতিয়া সেই বৃত্তচাপটোত এই বি বিন্দুটোত কেন্দ্ৰ কৰি পেলাই আমি এটা লম্ব আঁকি দিম এই লম্ব এটা লাগিব লম্ব এটা এই লম্ব এটা লগাৰ পাছত ইয়াত য'ত কাটিলে সেই বিন্দুটো মই যেনিবা ডি ধৰিলোঁ ঠিক আছে বুজি পাইছা বি বিন্দুত কেন্দ্ৰ কৰিছোঁ কেন্দ্ৰ কৰা নহয় বি বিন্দুত জাষ্ট লম্ব এটা লাগিছোঁ এ চিৰ ওপৰত লম্ব বি বিন্দুত আঁকিছোঁ সেইডালে গৈ পেলাই এই যিটো বৃত্তচাপ আছিলে তাক ক'ত কাটিলে ডি বিন্দুত কাটিলে এতিয়া নেক্সট তোমাৰ কাম হ'ল যে বি ডিক ব্যাসাৰ্ধ হিচাপে লৈ এনেকৈ এটা বৃত্তচাপ আঁকিব লাগিব এনেকৈ এটা বৃত্তচাপ আঁকিব লাগিব এই বৃত্তচাপটো ইয়াত আহি পেলাই কাটিব তো এডাল আৰু অকণমান এক্সটেণ্ড কৰি দিব লাগিব এইটো ধৰি লৈছোঁ মই যেনিবা এম তো এই এম যিটো বিন্দু এই এম বিন্দুটোৱে কাক বুজাব √9.3 আকৌ এবাৰ কৈ দিছোঁ বি বিন্দুক কেন্দ্ৰ কৰি লম্ব আঁকিবা ডি বিন্দুত কাটিব তাৰ পাছতে বি ডিক ব্যাসাৰ্ধ লৈ পেলাই বিক কেন্দ্ৰ কৰি এনেকৈ এটা বৃত্তচাপ আঁকিব দিকটো কটাকটি কৰি যাব ডিৰ পৰা যাব এনেকৈ গৈ পেলাই ক'ত কাটিবগৈ এমত কাটিব চ' এম বিন্দুটো যিটো হয় সেইটোৱে হৈছে √9.3